এছআইআৰ সম্পৰ্কে যিসকল লোকৰ এতিয়াও ডাউট আছে, ক্লিয়াৰ হোৱা নাই কথাখিনি বা বেছি ভয় কৰি আছে, তো খুব সংক্ষেপে এছআইআৰ সম্পৰ্কে আপোনালোকক অলপ মানে জনাবলৈ বিচাৰিছোঁ। এছআইআৰ বা স্পেচিয়েল ইণ্টেনচিভ ৰিভিজন হৈছে আচলতে এটা পুনৰীক্ষণৰ কাম। অৰ্থাৎ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই মাজে মাজে কি কৰে, ভোটাৰ লিষ্টখন পুনৰীক্ষণ কৰে। অৰ্থাৎ ভোটাৰ লিষ্টত যিসকল ব্যক্তিৰ নাম আছে তেওঁলোক প্ৰকৃত ভোটাৰ হয়নে নাই, বৈধ ভোটাৰ হয়নে নাই, লগতে তেওঁলোক মানে জীয়াই আছে নে নাই। কাৰণ এনেকুৱা বহুত হয় যে মৃত ব্যক্তিৰ নামো ভোটাৰ লিষ্টত সোমাই আছে, বা কিছু মহিলাৰ বিবাহৰ পাছতো মানে নাম দুই জেগাত, স্বামীৰ ঘৰত গৈ তাতে নাম উঠাইছে আৰু পিতৃ মাতৃ ঘৰত থাকোঁতে আগৰ নামটোও কৰ্তন হোৱা নাই। অৰ্থাৎ দেখা যায় যে ডাবল নামো থাকে বহুত ব্যক্তি। গতিকে পুনৰীক্ষণ কৰি এখন শুদ্ধ ভোটাৰ লিষ্ট ওলোৱা কামটোৱে হৈছে আচলতে এছআইআৰৰ মূল উদ্দেশ্য। আহুৱা কেতিয়াবা থাকি যাব পাৰে, আৰু আহুৱা যাতে থাকি নাযায় তাৰ বাবে আমি নিজেও সজাগ হ'ব লাগিব। আৰু কি প্ৰক্ৰিয়াত এই কামটো আৰম্ভ হ'ব, যিসকল লোকৰ ডাউট আছে আপোনালোকে খুব মন দি কথাখিনি শুনক। বিএলঅ'ই এখন ফৰ্ম দিব আপোনাক, আপোনাৰ ঘৰলৈ আহিব, আৰু সেই ফৰ্মখন ফিল আপ কৰি আপোনাক বুজাইও দিব ভালকৈ। ফৰ্মখন ফিল আপ কৰি আপুনি এবিধ ডকুমেণ্ট দিব লাগিব, আৰু 11বিধ ডকুমেণ্টছ আছে। সেই 11বিধ ডকুমেণ্টছৰ ভিতৰত যিকোনো এবিধ ডকুমেণ্ট আপুনি দিব লাগিব। এই প্ৰক্ৰিয়াটো 3টা স্তৰত হ'ব। যিসকল লোকৰ নাম 2005 চনৰ ভোটাৰ লিষ্টত আছে তেওঁলোকৰ চিন্তাৰ বিশেষ একো কাৰণ নাই, স্তৰকেইটা মই খুব সংক্ষেপে বুজাই দিছোঁ। এতিয়া চাওক, 2005 চনৰ ভোটাৰ লিষ্টত যিসকল ব্যক্তিৰ নাম আছে, অৰ্থাৎ তেওঁলোকৰ জন্ম 1987ৰ জুলাই মাহৰ আগত হৈছে, আৰু 1987ৰ জুলাই মাহৰ পিছত যিসকলৰ জন্ম তাৰমানে তেওঁলোকৰ 2005 চনৰ ভোটাৰ লিষ্টত নাম নাই। এতিয়া চাওক, 2005 চনৰ ভোটাৰ লিষ্টত যিসকল ব্যক্তিৰ নাম আছে তেওঁলোকে কি কৰিব লাগিব, তেওঁলোকে কি জমা দিব লাগিব। সেই ফৰ্মখন ফিল আপ কৰিব। বিএলঅ'ই যিখন ফৰ্ম দিব, ফৰ্মখন ফিল আপ কৰি ছিগনেচাৰ কৰি তাতে নিজৰ যিকোনো এটা পৰিচয় পত্ৰ দিব, বা নিজৰ নামত থকা 2005 চনৰ সেই ভোটাৰ লিষ্টখন লগত দি দিব। এতিয়া আহোঁ দ্বিতীয় স্তৰটোলৈ। দ্বিতীয় স্তৰটো হৈছে যে যিসকল লোকৰ জন্ম 1987 চনৰ জুলাই মাহৰ পিছত, লগতে 2002 চনৰ ডিচেম্বৰৰ আগত হৈছে, তেওঁলোকে যিকোনো এটা ডকুমেণ্ট দিব লাগিব। নিজৰ যিকোনো পৰিচয় পত্ৰ, বা জন্মৰ প্ৰমাণ পত্ৰ, বা পিতৃ বা মাতৃৰ পৰিচয় পত্ৰ, বা নিজৰ অথবা পিতৃ মাতৃৰ নামত থকা 2005 চনৰ ভোটাৰ তালিকা। তৃতীয় স্তৰটোলৈ আহিছোঁ। এই স্তৰত আপোনাৰ যিসকল লোকৰ জন্ম 2002 চনৰ পিছত হৈছে, তো তেওঁলোকে কি দিব লাগিব, নিজৰ পৰিচয় পত্ৰ বা জন্মৰ প্ৰমাণ পত্ৰ, বা পিতৃ মাতৃৰ উভয়ৰ পৰিচয় পত্ৰ, বা 4 নম্বৰ নিজৰ পিতৃ মাতৃৰ নাম থকা 2005 চনৰ ভোটাৰ লিষ্টখন। তো এইখিনি ডকুমেণ্ট দিলেই হ'ব। 11বিধ ডকুমেণ্টছৰ ভিতৰত যিকোনো এবিধ ডকুমেণ্টছ আপুনি ভালকৈ মজুত কৰি ৰাখিব। মই লিষ্টখন পঢ়িব গ'লে দীঘল হ'ব ভিডিঅ'টো, মই স্ক্ৰীণত লিষ্টখন দেখাই দিছোঁ, আপোনালোকে ডকুমেণ্টবোৰ ৰাখি দিব। এতিয়া মূল কথাটো হৈছে, শেহতীয়াভাৱে যোৱা 14 আগষ্টৰ দিনা সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াই, মানে সুপ্ৰিম কোৰ্টে কি কৰিছে, সুপ্ৰিম কোৰ্টে বিহাৰৰ এছআইআৰৰ ওপৰত ৰায়দান কৰিছে এটা, যে আধাৰ কাৰ্ডক বৈধ ডকুমেণ্ট হিচাপে নিজৰ আইডেণ্টিটি লগতে ৰেচিডেন্সৰ বাবে গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে। গতিকে এইটো এটা খুব ভাল খবৰ। আধাৰ কাৰ্ডো আপোনালোকে ইউজ কৰিব পাৰে। তো এইখিনি আছিল আজিৰ ভিডিঅ'টো। সো ভয় খোৱাৰ কোনো কাৰণ নাই। আপুনি যদি বৈধ ভাৰতীয় হয়, ভোটাৰ লিষ্টত আপোনাৰ যদি 2005 চনৰ ভোটাৰ লিষ্টত নাম আছে, তেতিয়াহ'লেতো বিশেষ ভয় কৰাৰ কোনো দৰকাৰে নাই। 2005 চনৰ পিছত যদি আপোনাৰ নাম উঠিছে ভোটাৰ লিষ্টত, তো আপুনি যিকোনো এবিধ ভেলিড ডকুমেণ্ট, সেই ফৰ্মখন ফিল আপ কৰি, বিএলঅ'ই দিয়া ফৰ্মখন ফিল আপ কৰি জমা দিয়ক, আপোনাৰ নাম ভোটাৰ লিষ্টত থাকি যাব। সো লগ পাম পৰৱৰ্তী ভিডিঅ'ত। ধন্যবাদ।